মুকেশ আম্বানীয়ে কিনিলে নতুন বিলাসী প্ৰাইভেট জেট। দাম শুনিলে আচৰিত হ'ব আপুনি। ভাৰতৰ কোনো ব্যক্তিৰ ওচৰতেই নাই এনে বিলাসী জেট। এছিয়াৰ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থান দখল কৰা ভাৰতৰ মুকেশ আম্বানীৰ বিলাসী জীৱনশৈলীৰ বিষয়ে সকলো জ্ঞাত। কিছুদিন পূৰ্বে আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াখন বহু চৰ্চিত হৈছিল। প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা মুকেশ আম্বানী পুনৰ আহিছে চৰ্চালৈ। কাৰণ আম্বানীয়ে ক্ৰয় কৰিছে এখন বিলাসী তথা ব্যয়বহুল প্ৰাইভেট জেট, যিখন হৈছে প্ৰাইভেট জেট বয়িং 737 মেক্স 9। এই প্ৰাইভেট জেটখন ইতিমধ্যে অনা হৈছে ভাৰতলৈ। এইখন হ'ব ভাৰতৰ প্ৰথমখন আল্ট্ৰা লাক্সাৰী প্ৰাইভেট জেট। ভ্ৰমণত ৰুচি ৰখা মুকেশ আম্বানীৰ বহু ব্যক্তিগত বিমান আছে যদিও এই নতুন জেটখন তেওঁৰ বিলাসী জীৱনশৈলীত আন এক সংযোজন। পিছে এইখনৰ দাম কিমান জানেনে? আম্বানী পৰিয়ালৰ নতুন বিলাসী ব্যক্তিগত জেট বয়িং 737 মেক্স 9ৰ দাম প্ৰায় 1000 কোটি টকা। এতিয়ালৈকে ভাৰতৰ কাৰো ওচৰতেই নাই এই বিমানখন। দীৰ্ঘদিন ধৰি ভাৰতলৈ ইয়াৰ আগমনৰ চৰ্চা চলিছিল আৰু যোৱা আগষ্টত ভাৰতলৈ অনা হৈছিল এই জেটখন। ভাৰতলৈ অনাৰ পূৰ্বেই বেচেল, জেনেভা আৰু লণ্ডনত ইয়াৰ বিমান পৰীক্ষা কৰা হৈছিল। আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনৰ ভয়ংকৰ ৰেণ্টন উৎপাদন কেন্দ্ৰত ইয়াক একত্ৰিত কৰা হৈছে। মুকেশ আম্বানীৰ এই ব্যক্তিগত জেটখন 2022 চনতেই ভাৰতলৈ অনাৰ কথা আছিল যদিও বয়িঙৰ সৈতে জড়িত বিবাদৰ বাবে ভাৰতলৈ অনাত পলম হৈছিল। আম্বানী পৰিয়ালৰ প্ৰয়োজন আৰু সুবিধা অনুযায়ী এই জেটখন প্ৰস্তুত কৰি উলিওৱা হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।